অঁ বাইদেউ আহিছে এয়া আমাৰ খেতি চাবলৈ আহিলে অঁ মই খেতি যোৱাবাৰীত কৰিছিলোঁ নহয় আগতে দেখুৱাইছিলোঁ আৰু এতিয়া কিমান লাগিছে তাক দেখুৱাওঁগৈ ব'লক চাওঁগৈ বাইদেউ এয়া বেঙেনা কৰিছোঁ এয়াখিনি বেঙেনা হৈছে এয়া মধুৰি কৈছে যে কমলা সিফালে আছে আমাৰ ৰবাব টেঙা লাগি আছে এয়া পাণ আৰু এয়া বাৰীত আমাৰ আছে নেমু আৰু কল আছে আৰু পুখুৰীত মাছো জীয়ালোঁ মামাই দিয়া পইচাই পুখুৰী ইয়াত মাছো জীয়ালোঁ মাছ ডাঙৰ হৈছে বিকিব পৰা হৈছে আৰু এইখিনি বগাইছে তিয়ঁহ বগাইছে ফুলিছে কলিয়াইছে তুৰৈ কলিয়াইছে জিকা কলিয়াইছে তিয়ঁহ কলিয়াইছে এইখিনি এইদৰে বাৰী আগতে মই কৈছিলোঁ যে খেতি কৰিছোঁ বুলি এইখিনি ডাংপতিও লাগিছে মানুহ লগাই 10,000 টকাটোৱে মাটিখিনি চাফ চিকুণ কৰি লৈছে জানো আকৌ বেৰালোঁ বেৰাই সেয়া কৰিলোঁ পইচা নাবাছিলে খৰচে বেছি হ'ল বাৰু সেয়াকে কৰিলোঁ আৰু কিবা এটা মামাই দিব বুলি আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি MMUA আৰু মানে মই কমিটি হৈছে এতিয়া দেই এই আমাৰ ভিঅ'ৰ জাগৰণৰ আমাৰ চুপহিগতৰ সদস্যা শ্ৰী জোনালী দেৱী তেওঁ এয়া মামাই দিয়া 10,000 টকাৰে এটি মেচিন ল'লে এতিয়া তেওঁ একো নাই যদি এয়া কাপোৰ চিলাইছে কাপোৰ চিলাই তেওঁ এতিয়া উপাৰ্জন কৰি আছে তেনেদৰে খাইছে আৰু তোমাৰ এতিয়া কেনেকুৱা লাগিছে পইচাকেইটা পাই ভাল লাগিছে পইচা 10,000 পাই মই নিজেও হেৰি কৰিব পাৰিছোঁ তুমি মামাক আৰু আশীৰ্বাদ দিবা 25,000 টকা যে আমি পাওঁ আৰু তেওঁ আজি শপত গ্ৰহণ কৰিছে আৰু আমাৰ মহিলাসকলক তেওঁ যে সদায় আগুৱাই নিয়ে আমি তেওঁকো সহায় কৰিব লাগিব তেওঁ আমাক সহায় কৰিব লাগিব তেহে আমাৰ দেশখন বাচি থাকিব আৰু মহিলাসকলো আগবাঢ়ি যাব আপুনি মহিলা উদ্যমিতা আঁচনি 10,000 পালে ন পালোঁ বাইদেউ কি ল'লে ছাগলী এজনী ল'লোঁ অঁ ৰাজহাঁহ ল'লোঁ মুৰ্গী ল'লোঁ মুৰ্গী ল'লে এতিয়া হাঁহ বিকিছে নাই হাঁহ এযোৰ বিকিলোঁ কালি 2500 অঁ আৰু এয়া ছাগলী ন এজনী ন অঁ ঠিকে আছে তেনেকৈ এয়া ছাগলী ন ঠিকে আছে দেই এতিয়া আৰু আমাৰ মামাই 25,000 দিব নহয় কেনেকুৱা লাগিছে পইচাটো দিম বুলি ক'লে ভাল লাগিছে আমিওতো উপাৰ্জন এটা কৰিব লাগে অঁ তেওঁকো আশীৰ্বাদ দিয়ক আজি শপত গ্ৰহণ কৰিছে আমাক আশীৰ্বাদ দিছোঁ আমাৰ লাখপতি দি বনাব নহয় এতিয়া হাঁহকেইটা ক'ত আছে দেখুৱাব পাৰিব নি পাৰিম ব'লক অঁ এয়া হাঁহ ন এয়া হাঁহে চিঞৰিছে শুনিছা নাই এইকেইটা হাঁহকেইটা এতিয়া হাঁহকেইটা চিঞৰিছে হাঁহ আছে আৰু মুৰ্গী আছে অকণমান আন্ধাৰে হ'ল আৰু আহি পোৱালে পোৱালি গঁৰালত বান্ধি থৈছোঁ অঁ হ'ব তেনে দিয়ক আহিলাগে অঁ আহিলোগৈ পাই এতিয়া এই মই দুঘৰ মানুহে পালোঁ আমাৰ এই মানগাঁৱৰ ফ্ল'ৰতে পালোঁ জোনালী দেৱীক পালোঁ দেৰি হ'ল গুচি আহিলোঁ আৰু সেই দুয়োগৰাকী মই সাক্ষাৎকাৰ ল'লোঁ আৰু এতিয়া আহিলোগৈ তাকে দেখুৱাই দিবাচোন আমি কেনেকৈ আগবাঢ়ি গৈছোঁ মহিলাসকল